এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল দেশৰ বাবে গণতন্ত্ৰ কেৱল এটা ব্যৱস্থা নহয়, ই আমাৰ আচৰণ আৰু জনজীৱনৰ অংশ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা। উত্তৰ পূৰ্বাঞ্চলৰ সকলো উগ্ৰপন্থী সংগঠনকে হিংসাৰ পথ পৰিহাৰ কৰি মূলসুঁতিলৈ উভতি আহিবলৈ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা। ৰাজ্যৰ সকলো উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ বাবে অসম চৰকাৰৰ সিদ্ধান্ত। আৰু ৰাজস্থানৰ জয়পুৰৰ স্বাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত টছত জিকি ভাৰতৰ বলিং কৰাৰ সিদ্ধান্ত। ভাৰতে কোভিড-19 প্ৰতিষেধকৰ 100 কোটিতকৈ অধিক পালি প্ৰদানেৰে ইতিহাস ৰচাৰ বাবে আকাশবাণীয়ে দেশৰ চিকিৎসক, নাৰ্ছ আৰু আগশাৰীৰ কৰ্মীসকলৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰি এই লক্ষ্যত উপনীত হোৱাটো সম্ভৱ কৰি তোলা জনসাধাৰণৰ প্ৰতি অভিবাদন জনাইছে। একে সময়তে আমি শ্ৰোতাসকলক কোভিড-19 বিৰোধী যুঁজখন এতিয়াও সমাপ্ত হোৱা নাই বুলি সকীয়াই দিব খুজিছো। সমূহ শ্ৰোতাকে আমি দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে আনকো এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছো। উৎসৱৰ এই সময়ছোৱাত সকলোকে 3টা সহজ কোভিড বিধি মানি নিজক সুৰক্ষিত কৰি ৰাখিবলৈও আমি আহ্বান জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 011-2397-8046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। প্ৰথমে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আয়োজন কৰা বছৰজোৰা কুইজ প্ৰতিযোগিতাৰ আজিৰ প্ৰশ্নটো শ্ৰোতাসকললৈ আগবঢ়াইছো। প্ৰশ্নটো হ'ল ব্ৰিটিছ পুলিচ কমিছনাৰ লেফটেনেণ্ট জে.বি. সিংগাৰৰ মৃত্যুৰ সৈতে অসমৰ স্বাধীনতা সংগ্ৰামৰ কোনটো বিশেষ ঘটনাক সংযোজিত কৰিব পাৰি। প্ৰশ্নটো পুনৰ কৈছো, ব্ৰিটিছ পুলিচ কমিছনাৰ লেফটেনেণ্ট জে.বি. সিংগাৰৰ মৃত্যুৰ সৈতে অসমৰ স্বাধীনতা সংগ্ৰামৰ কোনটো বিশেষ ঘটনাক সংযোজিত কৰিব পাৰি। শ্ৰোতাসকলে আজি নিশা 8 বজাৰ পূৰ্বে SMS বা হোৱাটছএপ যোগে উত্তৰটো 9716680969 নম্বৰলৈ পঠিয়াব পাৰিব। শুদ্ধ উত্তৰ আৰু বিজয়ী প্ৰতিযোগীৰ নাম কাইলৈ পুৱাৰ আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমাৰ দেশৰ বাবে গণতন্ত্ৰ কেৱল এটা ব্যৱস্থাই নহয়, বৰং ই আমাৰ আচৰণ আৰু জীৱনৰো অংশ। প্ৰধানমন্ত্ৰীয়ে চিমলাত অনুষ্ঠিত প্ৰিজাইডিং বিষয়াৰ 82 সংখ্যক সৰ্বভাৰতীয় অভিৱৰ্তনৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দিয়া ভাষণত এইদৰে কয়। তেওঁ কয় যে আমি দেশখনক নতুন শিখৰলৈ আগবঢ়াই নিব লাগিব আৰু অনাগত সময়ত অসাধাৰণ লক্ষ্যত উপনীত হ'ব লাগিব। এই সংকল্প সকলোৰে প্ৰয়াসেৰে পূৰণ কৰিব পৰা যাব বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে দেশৰ গণতন্ত্ৰ তথা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত যেতিয়াই সকলোৰে প্ৰয়াসৰ কথা উল্লেখ কৰা হয়, তেতিয়াই ৰাজ্যসমূহৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ দশকজোৰা সমস্যাসমূহৰ সমাধানেই হওক অথবা কেইবা দশক ধৰি বন্ধ হৈ থকা উন্নয়নমূলক বৃহৎ প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ কৰাৰ কথাই হওক, এনে ভালেমান কাম বিগত কেইটামান বছৰত সম্পূৰ্ণ হৈ উঠিছে আৰু প্ৰতিগৰাকী লোকৰ প্ৰচেষ্টাৰ ফলতহে এইবোৰ সম্ভৱ হৈ উঠিছে। কৰোনা মহামাৰীৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিখন ৰাজ্যই যিধৰণে পৰস্পৰৰ সৈতে ঐক্যবদ্ধ হৈ কোভিডৰ বিৰুদ্ধে যুঁজ দিলে সেয়া সঁচাকৈ প্ৰশংসনীয়। তেওঁ লগতে দেশত কোভিড প্ৰতিষেধক প্ৰদানৰ সংখ্যাই 100 কোটি অতিক্ৰম কৰাৰ কথাটোলৈ সন্তুষ্টি প্ৰকাশ কৰে। কৰোনা ভাইৰাছৰ বিৰুদ্ধে দিয়া যুঁজক তেওঁ সবকা প্ৰয়াসৰ বৃহৎ নিদৰ্শন বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে কয় যে আমাৰ সংসদৰ পৰম্পৰা আৰু ব্যৱস্থাৱলী সম্পূৰ্ণৰূপে ভাৰতীয় হোৱা উচিত। তেওঁ লগতে এনেধৰণৰ নীতি আৰু আইন প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনায় যাৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱধাৰা শক্তিশালী হৈ উঠে। সদনৰ মজিয়াত জনপ্ৰতিনিধিসকলৰ আচৰণ ভাৰতীয় প্ৰমূল্যৰাজিৰ অনুৰূপ হোৱা উচিত আৰু এয়া সকলোৰে দায়িত্ব বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সকলো উগ্ৰপন্থী সংগঠনকে হিংসাৰ পথ পৰিহাৰ কৰি মূলসুঁতিলৈ উভতি আহিবলৈ আহ্বান জনাইছে। আজি মুখ্যমন্ত্ৰী ড শৰ্মাই মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ বাক্সা জিলাৰ বৰমাৰ থেকেৰাকুছি কণহিবাৰী গাঁৱৰ বাসগৃহত উপস্থিত হৈ সাংবাদিকৰে বাৰ্তালাপত এইদৰে কয়। তেওঁ কয় যে হিংসাই কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰে। উত্তৰ পূবৰ কেইবাটা উগ্ৰপন্থী সংগঠনে ইতিমধ্যে শান্তি প্ৰক্ৰিয়ালৈ আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আন সংগঠনসমূহেও এই পথ অনুসৰণ কৰিব বুলি আশা প্ৰকাশ কৰে। তদুপৰি তেওঁ আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই অস্ত্ৰবিৰতিৰ ম্যাদ বৃদ্ধি কৰা বুলি ঘোষণা কৰা কাৰ্যক আদৰণি জনাই কয় যে সংগঠনটোৰ সৈতে আলোচনা আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। শ্বহীদ স্বৰ্গীয়াৰীৰ বাসগৃহত মুখ্যমন্ত্ৰীগৰাকীয়ে বিদেহ আত্মাৰ সদগতি কামনা কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। শ্বহীদৰ মহান ত্যাগক সন্মান জনাই সকলো সময়তে সহযোগিতাৰ প্ৰতিশ্ৰুতিৰে মুখ্যমন্ত্ৰীয়ে পৰিয়াললৈ 50 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।
লগতে স্থানীয় ৰাইজৰ অনুৰোধৰ প্ৰতি সন্মান জনাই গাঁৱৰ পথছোৱা শ্বহীদ সুমন স্বৰ্গীয়াৰ নামত উৎসৰ্গা আৰু শ্বহীদগৰাকীয়ে অধ্যয়ন কৰা হিৰিম্বা বড়ো উচ্চ বিদ্যালয়ত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে। অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ বিশেষ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। পৰীক্ষাত অৱতীৰ্ণ হোৱা 19,305 গৰাকী শিক্ষাৰ্থীৰ 13,421 গৰাকীয়ে উত্তীৰ্ণ হোৱাৰ বিপৰীতে 5,457 গৰাকী পৰীক্ষাৰ্থী অনুতীৰ্ণ হৈছে। উল্লেখযোগ্য যে যোৱা 1 অক্টোবৰৰ পৰা 11 অক্টোবৰলৈ অনুষ্ঠিত হোৱা এই বিশেষ পৰীক্ষাৰ বাবে 22,836 গৰাকী শিক্ষাৰ্থী আবেদন কৰিছিল যদিও 19,305 গৰাকী শিক্ষাৰ্থীহে পৰীক্ষাত অৱতীৰ্ণ হয়। কোভিড পৰিস্থিতিৰ বাবে এইবাৰ মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ পৃথক মূল্যায়ন প্ৰক্ৰিয়াৰে ফলাফল ঘোষণা কৰা হৈছিল আৰু সেই ফলাফলত অসন্তুষ্ট হোৱা পৰীক্ষাৰ্থীসকলৰ বাবে সেৱাই এই বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিছিল। ভাৰতত প্ৰথমবাৰৰ বাবে দুয়োপালি কোভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যাই এপালি প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যাক চেৰ পেলাইছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়াই এই বিষয়ে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ প্ৰতি জনসাধাৰণৰ আস্থা বিশ্বাস জন অংশগ্ৰহণ আৰু হৰ ঘৰ দস্তক অভিযানৰ ৰূপায়ণৰ ফলত এই সফলতা সম্ভৱ হৈ উঠিছে। মন্ত্ৰীগৰাকীয়ে দেশত প্ৰতিষেধকৰ অভাৱ নহয় বুলি নিশ্চিত কৰি এতিয়ালৈকে প্ৰতিষেধক গ্ৰহণ নকৰাকৈ থকা সকলো যোগ্য লোককে চিটা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰৰ হৰ ঘৰ দস্তক চিটা প্ৰদান অভিযানৰ অধীনত অসম চৰকাৰেও এই পৰ্যন্ত চিটা গ্ৰহণ নকৰা যোগ্য হিতাধিকাৰীসকলক প্ৰথম পালি কোভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰিছে। এই উদ্দেশ্যে আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা সভাত মিলিত হয়। সভাত মন্ত্ৰীগৰাকীয়ে ভোটদাতাৰ তালিকাৰ ভিত্তিত এতিয়ালৈ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ থাকি যোৱা সকলো যোগ্য হিতাধিকাৰীক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায়। শ্ৰীমহন্তই লগতে চাহ বাগিচা আৰু পাহাৰীয়া অঞ্চলসমূহত প্ৰতিষেধক প্ৰদানত অধিক গুৰুত্ব দিবলৈ তথা কোভিড প্ৰতিষেধক গ্ৰহণক লৈ কিছু লোকৰ মাজত থকা ধৰ্মীয় দ্বিধা আঁতৰ কৰিবলৈও নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী নাৰায়ণ ৰাণে কাইলৈ গুৱাহাটীত উত্তৰ পূব ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ অৰ্থাৎ MSME সন্মিলনত অধ্যক্ষতা কৰিব। এই সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। অঞ্চলটোত উদ্যমিতা আৰু বাণিজ্যিক বিকাশৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এই সন্মিলনৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে MSME উদ্যোগ খণ্ডই দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ 30% সামৰি লোৱাৰ লগতে ভাৰতৰ ৰপ্তানিৰ 49%ৰো অধিক সামৰি লৈছে। এই খণ্ডত নিয়োগৰ অপাৰ সম্ভাৱনা আছে আৰু প্ৰায় 6 কোটি এনে উদ্যোগত 11 কোটিৰো অধিক লোক নিয়োজিত হৈ আছে। কেন্দ্ৰীয় MSME মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলত এই উদ্যোগ খণ্ডৰ বিকাশত অগ্ৰাধিকাৰ দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা মুঠ ৰাষ্ট্ৰীয় ঘৰুৱা উৎপাদনলৈ অঞ্চলটোৰ বৰঙণি বৃদ্ধি কৰাৰো দিহা কৰা হৈছে বুলি মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ পাইছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এপযোগেও শুনিব পাৰিব। পৰৱৰ্তী বাতৰি শুনক কুমাৰ ডেভিড দাসৰ পৰা। অসম চৰকাৰে ৰাজ্যখনৰ সকলো উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীত প্ৰাথমিক শিক্ষা বিভাগ আৰু উচ্চ শিক্ষা বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশ লোৱাৰ পাছত এই কথা জানিবলৈ দিয়ে। এই বৈঠকত প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়সমূহৰ একত্ৰীকৰণ, মধ্য আৰু প্ৰাথমিক বিদ্যালয়সমূহত স্নাতকোত্তৰ শিক্ষক চিনাক্তকৰণৰ বাবে পৰ্টেল মুকলি, সেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ লগতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ক বিদ্যালয় শিক্ষা সঞ্চালকালয় হিচাপে একত্ৰীকৰণ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। এই বৈঠকত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুও উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ঔদ্যোগিক তেল ভাণ্ডাৰ স্থাপনৰ বাবে ভূমি পৰিদৰ্শন কৰিবলৈ আজি চিৰাং জিলাৰ ডাংতলৰ কিনিবৰগাঁৱত উপস্থিত হয়। ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ তথা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ডাংতল, কিনিবৰগাঁও আৰু পেটেলা গাঁৱৰ প্ৰায় 180 বিঘা ভূমিৰ নক্সা পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে BTR চুক্তি অনুসৰি প্ৰস্তাৱিত পেট্ৰল আৰু ডিজেলৰ তেল ভাণ্ডাৰৰ প্ৰকল্পটো BTC এলেকাত স্থাপন হোৱাটো নিশ্চিত হৈ আছে যদিও স্থান এতিয়াও চূড়ান্ত হোৱা নাই। শ্ৰী তেলীয়ে লগতে কয় যে 200 বিঘা ভূমিৰ প্ৰয়োজন হ'বলগীয়া এই প্ৰকল্পটোত স্থানীয় যুৱক যুৱতীসকলে আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগ পাব। ভূমি পৰিদৰ্শনৰ অন্তত মন্ত্ৰী শ্ৰী তেলীয়ে স্থানীয় দল সংগঠন তথা ৰাইজৰ সৈতে মত বিনিময় কৰে। ঐতিহাসিক অসম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণৰ উদ্দেশ্যে গঠন কৰা উপ সমিতিখনৰ দ্বিতীয়খন বৈঠক আজি মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত গুৱাহাটীৰ জনতা ভৱনত অনুষ্ঠিত হয়। সভাত অসম চুক্তিৰ 5 নম্বৰ দফাৰ লগতে বহুকেইটা বিষয় সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। সভাত সীমান্তৰ দ্বিতীয় শাৰীৰ প্ৰতিৰক্ষা অধিক কটকটীয়া কৰা, বিদেশী সমস্যা সমাধান তথা বিদেশীৰ সৈতে জড়িত প্ৰশাসনিক ব্যৱস্থাটোক শক্তিশালী আৰু আসোৱামুক্ত কৰা, NRCক বিদেশী নাম মুক্ত কৰা,
বিদেশী ন্যায়াধীকৰণসমূহ শক্তিশালী কৰা, বিদেশীৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হোৱা আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা হয়। এই বৈঠকতে এনআৰচি পুনৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই আগবঢ়োৱা পৰামৰ্শ সন্দৰ্ভতো আলোচনা কৰা হয়। সভাত উপ সমিতিখনৰ সদস্য তথা মন্ত্ৰী অজন্তা নেওগ আৰু পীযুষ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা, অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত সচিব জ্ঞানেন্দ্ৰ ত্ৰিপাঠী, গৃহ ৰাজনৈতিক বিভাগৰ সচিব দিগন্ত বৰাকে ধৰি কেইবাগৰাকীও বিষয়া তথা সদস্য উপস্থিত থাকে। ঐতিহাসিক অসম আন্দোলনৰ পটভূমিতে অসম চুক্তি হৈছিল আৰু অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগৰ বিনিময়ত সম্পাদিত সেই চুক্তি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত উপস্থিত হৈ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি এই মন্তব্য কৰে। ৰাজ্যৰ কোভিড পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এতিয়া পৰিৱেশ কিছু পৰিমাণে উন্নত হৈছে আৰু চৰকাৰে স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। 18 বছৰ বয়সৰ তলৰসকলক কোভিড ভেকচিন দিয়া সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বিষয়টো সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰ তথা বিশেষজ্ঞসকলৰ বিবেচনাধীন হৈ আছে। শ্ৰীমহন্তই অনুষ্ঠানখনৰ আন কেইবাটাও কাৰ্যসূচীত অংশ লৈ শ্বহীদ বেদীৰ লগতে বাৰ্ষিক আলোচনীও উন্মোচন কৰে। অসম ঔদ্যোগিক উন্নয়ন নিগমৰ নৱনিযুক্ত অধ্যক্ষ তথা বিধায়ক প্ৰশান্ত ফুকনে আজি কলিয়াবৰৰ কেইবাটাও উদ্যোগ পৰিদৰ্শন কৰে। শ্ৰীফুকনে কলিয়াবৰৰ নলতলী আৰু ভোমৰাগুৰিস্থিত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ ঔদ্যোগিক ক্ষেত্ৰত স্থাপন কৰা উদ্যোগকেইটাৰ কৰ্মচাৰীসকলে লাভ কৰা সা সুবিধা, দৰমহা, আন্তঃগাঁথনি, লাভালাভৰ উপৰি ৰাজকোষলৈ যোৱা কৰৰ পৰিমাণ তদাৰক কৰে। স্থানীয় নিবনুৱাসকলক এই উদ্যোগসমূহত কৰ্মসংস্থাপন দিয়া হৈছে নে নাই সেই দিশটোৰো বিধায়ক শ্ৰীফুকনে বুজ লয়। বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ গোবৰ্ধনাত আজি অভিযান চলাই প্ৰশাসনে 55খন সৰু বৰ দোকান উচ্ছেদ কৰে। বাক্সা বৰপেটাৰ গোবৰ্ধনা বজাৰৰ এই দোকানসমূহলৈ এমাহ পূৰ্বতেই ঠাইখিনি খালী কৰিবলৈ জাননী জাৰি কৰা হৈছিল যদিও সেই জাননীলৈ কোনো গুৰুত্ব নিদিয়াত আজি বুলডোজাৰ চলাই দোকানঘৰবোৰ ভাঙি পেলোৱা হয়। উল্লেখ্য যে স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ চৌহদত বছৰ বছৰ ধৰি অবৈধভাৱে এই দোকান পোহাৰসমূহ চলাই থকা হৈছিল। ৰাজস্থানৰ জয়পুৰৰ স্বাই মানসিং ষ্টেডিয়ামত আজি কিছু মুহূৰ্তৰ পাছতেই ভাৰত আৰু নিউজিলেণ্ডৰ মাজত 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব। মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ তত্বাৱধানত এইখন হ'ব ভাৰতৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেল। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াত হ'বলগীয়া T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পৰৱৰ্তী সংস্কৰণলৈ মাজত মাত্ৰ 11 মাহ বাকী থকা অৱস্থাত এই শৃংখলা ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনৰ পৰিৱৰ্তে টীম ছাউদীয়ে অভ্যাগত দলটোৰ অধিনায়কৰ দায়িত্ব পালন কৰিব। শৃংখলাৰ দ্বিতীয়খন খেল 19 নৱেম্বৰত ঝাৰখণ্ডৰ ৰাঁচীত আৰু তৃতীয়খন খেল 21 নৱেম্বৰত পশ্চিমবংগৰ কলকাতাত অনুষ্ঠিত হ'ব। আমাৰ হাতলৈ অহা শেহতীয়া খবৰ অনুসৰি খেলখনত ভাৰতে টছত জিকি ইতিমধ্যে বলিং কৰাৰ সিদ্ধান্ত লৈছে। ওদালগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ওদালগুৰিৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সহযোগত স্থানীয় নলবাৰী খেলপথাৰত চলি থকা 27 সংখ্যক সৰ্বভাৰতীয় উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণ কাপ ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন ছেমিফাইনেলত গোসাইগাঁৱৰ গ্লোবেল স্পৰ্টছ FCয়ে অসম পুলিচ ব্লুজক 2-1 গ'লৰ ব্যৱধানত পৰাজিত কৰি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। অহা 19 নৱেম্বৰত হ'বলগীয়া ফাইনেল খেলখনত গ্লোবেল স্পৰ্টছ FCয়ে ওদালগুৰি ইডেন FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দেশৰ বাবে গণতন্ত্ৰ কেৱল এটা ব্যৱস্থা নহয়, ই আমাৰ আচৰণ আৰু জনজীৱনৰ অংশ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা। উত্তৰ পূৰ্বাঞ্চলৰ সকলো উগ্ৰপন্থী সংগঠনকে হিংসাৰ পথ পৰিহাৰ কৰি মূল সুঁতিলৈ উভতি আহিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা। ৰাজ্যৰ সকলো উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ বাবে অসম চৰকাৰৰ সিদ্ধান্ত। আৰু ৰাজস্থানৰ জয়পুৰৰ স্বাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত টছত জিকি ভাৰতৰ বলিং কৰাৰ সিদ্ধান্ত। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিত ইমানেই।